Uh, Hello, dear fourth semester students. Videoটো হৈ আছে না মই চাই লৈছোঁ বাৰু. So, today we are going to discuss one essay by Francis Bacon. So, যিবিলাক বড়োলেণ্ড ইউনিভাৰ্চিটিৰ আণ্ডাৰত ইংলিছ মেজৰৰ ফ'ৰ্থ ছেমিষ্টাৰ ষ্টুডেণ্টছ আছে, তেওঁলোকৰ এই পেপাৰখনৰ টাইটেল হৈছে ইংলিছ প্ৰ'জ। তাত কেইখনমান এছে আছে, প্ৰেছক্ৰাইবড এছে। তাৰে এখন হৈছে অফ ৰিভেঞ্চ আৰু অফ ট্ৰুথ বুলিও এখন আছে। সেইখনো মোৰ চেনেলত দিয়া আছে। মোৰ চেনেলটোৰ নাম হৈছে ইংলিছ লিটাৰেচাৰ এ পেজ বাই MPD। চ' তোমালোকে ছাবস্ক্ৰাইব কৰি ল'লে সেই এছেখনো পাবা। চ' আজি আমি বিশেষ নহয়, অলপ স্পীডত কওঁ বাৰু। তো আমি আজি ডিছকাশ্যন কৰিম এই এছেখনৰ অকণ কথা। তাৰপাছত এছেখন তোমালোকে কিণ্ডলত কিনি ল'ব পাৰিবা। বেকনছ এছেইজ বুলি বিভিন্ন এছে আছে, অফ লাভ, অফ ট্ৰুথ, অফ ৰিলেশ্যনশ্বিপ। চ' পেপাৰখনৰ নাম হৈছে ENG MAJ 2054। চ' আমি আৰম্ভ কৰিছোঁ ডিৰেক্টলি। প্ৰথম বাক্যটোৰে আৰম্ভ কৰিছোঁ এছেখনৰ যে ৰিভেঞ্চ ইজ এ কাইণ্ড অফ ৱাইল্ড জাষ্টিছ which the more man's nature runs to, the more ought law to weed it out. অর্থাৎ প্ৰতিশোধ বা আমি যে ৰিটেলিয়েট কৰিব খোজোঁ, ৰিটেলিয়েশ্যন বা আমাৰ যিটো আমি যে মোক কোনোবাই কিবা কৰিলে ময়ো তাক প্ৰতিশোধ ল'ব খোজোঁ। একচুৱেলি প্ৰতিশোধ বা আমি যিটো ৰিটেলিয়েশ্যন বুলি কওঁ অকণমান বেলেগ হয়। মই এটা সৰু উদাহৰণ দিছোঁ যে কোনোবাই আপাৰ মাৰি আহি আছে, তুমি গাড়ীখন লৈ ডিপাৰ মাৰি গৈছা, সি আপাৰ মাৰা দেখা পাই তুমি আপাৰ মাৰি দিছা, তেতিয়া সিও ডিপাৰ কৰি দিছে। ঠিক যোৱাৰ আগে কিন্তু তুমি আকৌ এবাৰ আপাৰ মাৰি দিছা। এইটো ৰিভেঞ্চ হ'ব, ৰিটেলিয়েশ্যন নহয়। যদি দুখন গাড়ী ভালকৈ এই এছেখনত এইটো নাই, কিন্তু তোমালোকে নিজৰ ক্ৰিয়েটিভিটিৰ দ্বাৰা আচ্ছা আমি ডাইৰেক্টলি এছেখনত গৈছোঁ। চ' ৰিভেঞ্চ ইজ এ কাইণ্ড অফ ৱাইল্ড জাষ্টিছ। ডেট মিনছ বেকনৰ এছেবিলাক ইজ গাইডেড বাই এফৰিষ্টিক ষ্টাইল। এফৰিজিম মানে সাঁথৰ, আমি অৰ্থাৎ খুব কনডেন্সড মিল্কৰ নিচিনা। যেনেকৈ এইটো এটা মেটাফৰ, ৰিভেঞ্চ হেজ বিন কম্পেয়াৰ্ড টু ৱাইল্ড জাষ্টিছ বাট বনৰীয়া ন্যায়। চ' কি কৈছে, হুইচ দ্য মোৰ মেনছ নেচাৰ ৰানছ টু, অৰ্থাৎ মেন আৰ জেনেৰেলি ইনক্লাইন টু টেক ৰিভেঞ্চ। মোৰ মেনছ নেচাৰ ৰানছ টু, আমি মানুহে সদায় প্ৰতিশোধ ল'ব খোজোঁ। দ্য মোৰ অট ল টু উইড ইট আউট, অৰ্থাৎ দ্য মোৰ ল অট টু উইড ইট আউট। উইড মানে হৈছে আমাৰ বনৰীয়া এই যিবিলাক জংঘল, তাক উইড বুলি কওঁ। WWED, উইড ইট আউট। অৰ্থাৎ যিহেতু আমি মানুহে প্ৰতিশোধ ল'ব খোজোঁ, গতিকে সিমানে বেছি আইনে ইয়াক মানে এলিমিনেট কৰিব লাগে, গুচাই দিব লাগে। অৰ্থাৎ আমি আমাৰ প্ৰতিশোধ লোৱা মানসিকতাটো আইনৰ দ্বাৰা আমাৰ এইটো নোহোৱা কৰিব লাগে। অৰ্থাৎ বেকন says that revenge is not a kind of thing that is to be encouraged. প্ৰতিশোধটো ভাল বুলি কোৱা নাই। কিন্তু ইয়াতে তোমালোকৰ এটা কুৱেশ্যন আহিব পাৰে যে হোৱাট আৰ দ্য টু টাইপছ অফ ৰিভেঞ্চেছ দেট বেকন মেনশ্যন ইন হিজ এছে। কিন্তু পিছৰ ফালে তেওঁ পাব্লিক ৰিভেঞ্চৰো কথা কৈছে। ইয়াতে আছে, মই 4টা পাৰ্টটো এছেখনৰ, চ' ইয়াতে 5টাই পাৰ্ট, 4টা পাৰ্টৰ ইয়াতে মই কৈ দিছোঁ। পাব্লিক ৰিভেঞ্চেছ আৰ ফৰ দ্য মোষ্ট পাৰ্ট ফৰ্চুনেট, as that for the death of Caesar, for the death of Pertinax, for the death of Henry III of France. So, এতিয়া জুলিয়াছ চিজাৰ তেওঁৰ মৃত্যুটো প্ৰতিশোধ লোৱা হৈছিলে। তো এইবিলাক so far as revenge as a public matter, to some extent it can be considered as well বুলি একনে কৈছে। কিন্তু প্ৰাইভেট ৰিভেঞ্চৰ ক্ষেত্ৰত তেওঁ কি কৈছে, নে ৰেডাৰ ভিণ্ডিকটিভ পাৰ্চনছ লিভ দ্য লাইফ অফ, এইটো এছেখনৰ শেষৰ লাইন। I will come back to the first part of the essay. Nay, rather, vindictive persons live the life of witches. অৰ্থাৎ ডাইনীৰ নিচিনা জীৱন হয় বুলি কৈছে ভিণ্ডিকটিভ পাৰ্চনবিলাকৰ, যিয়ে প্ৰতিশোধ ল'ব খুজি থাকে। এজ দে আৰ মিছিভিয়াছ চ' এণ্ড দে ইনফৰ্চুনেট, যিহেতু তেওঁলোক মিছিভিয়াছ আৰু
বেছি চক্ৰান্ত কৰি থাকিলে অতি চালাকেৰ গলাই জুৰি বুলি আছে গতিকে চ' দে এণ্ড ইনফৰ্চুনেট গতিকে প্ৰাইভেট ৰিভেঞ্চটো চ' হোৱাট আৰ দ্য টু টাইপছ অফ ৰিভেঞ্চেছ দেট বেকন মেনশ্যন ইন অফ ৰিভেঞ্চ বুলি ক'লে তোমালোকে প্ৰাইভেট ৰিভেঞ্চ এণ্ড পাব্লিক ৰিভেঞ্চ চ' তাৰপাছত এই প্ৰথম লাইনটো মই মাতি দিলোঁ ৰিভেঞ্চ ইজ এ কাইণ্ড অফ ওৱাইল্ড জাষ্টিছ এতিয়া আমি দ্বিতীয় লাইনটোলৈ গৈ গৈছোঁ For as for the first wrong it do but offend the law, but the revenge of that wrong puts the law out of office. So someone if does a wrong to me, কোনোবাই যদি মোক কিবা অপকাৰ কৰিছে সেইটো কি হৈছে আইনৰ বিৰোধী হৈছে কিন্তু মই যদি সেই আইন হাতত তুলি লৈ সেই বস্তুটোৰ বাদলা প্ৰতিশোধ ল'বলৈ যাওঁ ই আইনখনকে আউট কৰি দিয়ে এই লাইনটোৰ অৰ্থ হৈছে যদি অলপ লাইনটো চাওঁ তোমালোকে এতিয়া বুজি পাবা For as for the first wrong, it do put এইবিলাক archaic word, DOT বুলি আছে কিন্তু do and offend the law, but the revenge of that wrong, if that very first wrong, if we try to take laws at hand and try to retaliate by ourselves, এইটো কি হয় we put PUTTETH এইটো archaic word, the law out of office, আইনে নোহোৱা হৈ যায় আৰু ইয়াতে কি কৈছিল Certainly in taking revenge, a man is but even with his enemy, but in passing it over, he is superior. So, ইয়াতে কি কৈছে বেকনে যে certainly, surely in taking revenge, আমি যদি প্ৰতিশোধ ল'বলৈ যাওঁ, a man is but even with his enemy. আমি হয়তো নিচিনাই হ'লোঁ মোক যাই অপকাৰ কৰিছে তেওঁৰ হাৰিৰে মানুহ হ'লোঁ মই কিন্তু যদি তেওঁক মই মাফ কৰি দিওঁ তেতিয়া কি হ'ব মই তেওঁতকৈ superior মই তেওঁতকৈ বেছি ডাঙৰ হ'ম চ' বেকন এতিয়া তোমালোকৰ এটা কুৱেশ্যন হ'ব পাৰে যেনে ইয়াতে তেওঁ কৈছে বাট ইন পাছিং ইট অভাৰ হি ইজ superior ফৰ ইট ইজ এ প্ৰিন্স পাৰ্ট টু পাৰ্ডন কাৰণ ৰজাৰ কোৱালিটি ক্ষমা কৰা ইটছ এ প্ৰিন্স পাৰ্ডন ৰজাৰ কোৱালিটি পাৰ্ট টু পাৰ্ডন মিনছ টু এক্সকিউজ ফৰ এণ্ড Solomon I am sure said It is the glory of a man to pass by an offense. So what did Solomon say? This may be one mark question. Solomon কি কৈছিল? So Solomon, King of Solomon in Bible, তেওঁ কি কৈছিল? বেকনে এটা illusion and আৰু বেকনৰ এছে বহুত illusion থাকে. So বেকনৰ এছেৰ বিষয়ে তোমালোকক লিখিব আহিব পাৰে. So প্ৰথমতে তোমালোকে পালা যে revenge প্ৰতিশোধটো কি এটা মানৱীয় বস্তু এটো মানুহৰ লগত জড়িত It is not related to science, it is not related to medicine, it is related to human beings. So humanism is one of the prominent characteristics of Renaissance and reformistic zeal. So ইয়াতে তোমালোকক সমাজখন ৰিফৰ্মো কৰিব চাইছে গতিকে এনেকুৱা ধৰণৰ যিবিলাক সেইবিলাকো আহিব মৰেল জিল চ' বেকনৰ এছেৰ ওপৰতো আহিব পাৰে আৰু তেওঁৰ এছেবিলাক খুব কনডেন্সড আৰু ৰেটৰিকেল হয় উইটিচিজিম চ' ইয়াতে চোৱা এইটো এটা ৰেটৰিকেল যে এটা কুৱেশ্যন হ'ব পাৰে যে হোৱাট অল্টাৰনেটিভ ডাজ বেকন গিভ ইন প্লেচ অফ ৰিভেঞ্জ যদি তুমি প্ৰতিশোধ নলোৱা তুমি কি কৰিবা কি অল্টাৰনেটিভ দিছে বেকনে কি দিছে যে কি কৈছে টু ফৰগিভনেছ ইজ দ্য অল্টাৰনেটিভ অফ ৰিভেঞ্জ চ' একচুৱেলি ইন দ্য ভেৰি ফাৰ্ষ্ট পাৰ্চনেল ৰিভেঞ্জ ইজ নট আ থিং টু বি এনকাৰেজড ইট ইজ এ থিং টু বি discouraged. So, আৰু বেকন ইয়াতে কি কৈছে that which is past is gone and irrevocable and wise men have enough to do with things present and to come. আৰু কিয় revenge of meaningless বুলি কৈছে যে মোক কোনোবাই এটা অন্যায় কৰিছে তাক লৈ ব্যস্ত থাকিলে মই কি হ'ব পৃথিৱীত জানো এজন মানুহ আছে দিছ ইজ নট বেকনছ ভিউ দিছ ইজ মোৰ নিজৰ ভিউ ইয়াতে কৈছোঁ হাজাৰ হাজাৰ মানুহ আছে হাজাৰ হাজাৰ কৰিবলগীয়া কাম আছে ক্ৰিয়েটিভ কাম আছে চ' কৈছে যে জ্ঞানী মানুহে বৰ্তমান আৰু আহিবলগীয়া ভৱিষ্যতক লৈ ব্যস্ত থাকে গতিকে যিটো হৈ গৈছে তাক আমি আৰু উই কাণ্ট ৰিকভাৰ উই কান ৰিট্ৰিট ইট চ' ইট ইজ বেটাৰ টু ফৰগিভ কিন্তু তোমালোকে যদি পঢ়া ডাজ বেকন কমপ্লিটলি ৰিজেক্ট দ্য আইডিয়া অফ ৰিভেঞ্জ ছাপ'জ এনেকুৱা কুৱেশ্যন আহিল এছেখনত আছে তেওঁ কিন্তু ৰিভেঞ্জ ল'ব পাৰি বুলিও কৈছে কিছু ক্ষেত্ৰত আৰু ৰিভেঞ্জ ল'লে কেনেকৈ ল'ব লাগে ইফ ইউ টেক এ ৰিভেঞ্জ your endeavor should be a nice one and your endeavor should full with wisdom তো কি কৈছে চোৱা ইয়াতে আছে
আৰু তেওঁ প্ৰথমতে মই কৈছোঁ আৰু এটা খুব লাইনটো তোমালোকে বুজি নাপাব পাৰা ইউ মে নট আণ্ডাৰষ্টেণ্ড দ্য লাইন বিকজ ইট ইজ ৰেটৰিক অৰ punctuation is also used to an extent, so I am explaining this line. So the most tolerable sort of revenge is for those wrongs which there is no law to remedy. অৰ্থাৎ বেকনে কৈছে যে দ্য মোষ্ট টলাৰেবল চৰ্ট অফ ৰিভেঞ্জ ল'ব পাৰি বুলি কোৱা নাই, টলাৰেবল চৰ্ট অফ ৰিভেঞ্জ। যে ছাপ'জ তোমাক কোনোবাই এটা অন্যায় কৰিছে, তুমি সেই মানুহজনক যদি ৰিভেঞ্জ লোৱাও টলাৰেবল, কেনেকৈ ল'বা কৈছে, বাট দেন লেট এ মেন টেক হিট, যদি লোৱা মনোযোগ ৰাখিবা, যিজনে ল'ব তেওঁ হি শুড টেক হিট দ্য ৰিভেঞ্জ বি ছাচ এজ দেয়াৰ ইজ ন' ল টু পানিছ। কিয়নো তুমি ৰিভেঞ্জ লোৱাৰ পিছত, সেই মানুহজনৰ ওপৰত তুমি প্ৰতিশোধ লোৱাৰ পিছত তুমি যাতে শাস্তি নোপোৱা, ছাচ ডেট সেই ৰিভেঞ্জটোক শাস্তি দিয়াৰ কাৰণে যাতে কোনো আইন নাথাকে। এলছ এ মেনছ এনিমি ইজ ষ্টিল বিফ'ৰ হেণ্ড, নহ'লে কি হ'ব, তোমাৰতো এজন শত্ৰু অলৰেডি আছে, অলৰেডি দেয়াৰ হেজ বিন এন এনিমি হু হেজ ডান ৰং এণ্ড হু ইউ আৰ গোয়িং টু ৰিটেলিয়েট, যাক তুমি প্ৰতিশোধ ল'বলৈ গৈ আছা। এণ্ড ইট ইজ টু ফৰ ওৱান, আৰু তোমাৰ দুটা শত্ৰু হ'ব, এটা তোমাক সেইবাৰ আইনহে তোমাক জবাবদিহি কৰিব, আৰু তোমাৰ শত্ৰুটো অলৰেডি এটা আছে। গতিকে কি কৈছে, তেওঁ ৰিভেঞ্জ কেনেকৈ ল'ব দিছে যদি লোৱাও, দেৰ ইজ ন' মেন ডু এ ৰং ফৰ দ্য ৰং চেক, যেনে আৰ্ট ফৰ আৰ্ট চেক, কলাৰ কাৰণে কিছুমানে বিশ্বাস কৰে যে কবিতা এটা কবিতাৰ নিচিনাই হ'ব লাগে, ইয়াত কোনো নৈতিকতাৰ পৰা বাহিৰত। ঠিক তেনেকৈ তেওঁ বেকনে কি কৈছে, দেৰ ইজ ন' মেন ডু এ ৰং ফৰ ৰং চেক, যে তোমাক যে কোনোবাই কিবা এটা ভুল কৰে, এইটো ৰং কৰাৰ কাৰণে নহয়, যে ৰং ফৰ ৰং চেক, সেইটো মানে তোমাক কৰিছে কৰিব লাগে সেনেকুৱা নহয়। বেকনে কি কৈছে, মানুহে কিয় তোমাৰ লগত ভুল কৰে, যে তোমাৰ লগত যেনে মই আগৰ কথাটো এটা উদাহৰণ দিছোঁ, যে বেকনে যে কৈছে যে টলাৰেবল চৰ্ট অফ ৰিভেঞ্জ, ইউ শুড ইউজ আ গুড উইষ্টম উইথ ইউৰ ৰিভেঞ্জ। যেনে তুমি এটা অফিচত কাম কৰা, তুমি প্ৰমোশ্যন পাব লাগিছিল, কিন্তু বছক মানে তেওঁ দেখুৱাই তেওঁ প্ৰমোশ্যনটো লৈ ল'লে, ত' তুমি আৰু তেওঁৰ বিষয়ে বিভিন্ন ৰিউমাৰ পেলাই আছা যে হি ইজ নট গুড এট ৱৰ্ক, অমুক। চ' দিছ ইজ নট দ্য ৱে। বেকনে কৈছে যে তুমি তেওঁৰ ওপৰত প্ৰভিডেঞ্চ বা প্ৰুফ আনি বছক কোৱা, কৈ পেলাই তেওঁক তুমি ডিৰেক্টলি এটা এপ্ৰ'চ কৰা, যে চাওক আপুনি এনেকুৱা কৰিছিল, পাব লাগে মই, তেতিয়া তেওঁ আনৰ লগত দ্বিতীয়বাৰ এইটো নকৰিব। এণ্ড ইট ইজ দ্য ৰাইট ৱে, বিকজ the man upon whom you are taking the revenge, he should know it. এন্ধাৰত পিছফালৰ পৰা আক্ৰমণ কৰিবলৈ বেকনে হাক দিছে। চ' ইয়াতে আৰু এটা কথা ইয়াতে কৈছে, therefore why should, ইয়াতে কৈছে মানুহে যে ভুল কৰে কিয় কৰে, but thereby not for wrong sake but thereby to pursue himself profit, হয়তো প্ৰফিট পোৱাৰ কাৰণে, কিবা এটা বেনিফিট অৰ প্লেজাৰ, নহ'লে আনন্দ পোৱাৰ কাৰণে, অৰ অনাৰ, নহ'লে সন্মান পোৱাৰ কাৰণে, এই তিনিটা বস্তুৰ কাৰণে মানুহে মানুহক অপকাৰ কৰে বুলি কৈছে। Therefore why should I be angry with a man for loving himself better than me? গতিকে তেওঁ নিজক মোতকৈ বেছি ভাল পায়, সেইকাৰণে তেওঁ ডাঙৰ সজাবলৈ এইটো কৰিছে। গতিকে যে নিজক বেছি ভাল পায়, তেওঁক মই আৰু কি প্ৰতিশোধ ল'ব লাগে, ইয়াতে আইৰনিও আছে একচুৱেলি। এতিয়া বেকনে ইয়াতে কি কৈছে, এণ্ড ইফ এনি মেন শুড ডু ৰং মিয়াৰলি আউট অফ ইল নেচাৰ, আৰু যদি কোনোবাই ইল নেচাৰ, যেনে ছেডিষ্ট শব্দটোৰ অৰ্থ তোমালোকে জানানে নাই, ছেডিষ্ট থাকে কিছুমান, যে আনক দুখ দিয়ে ভাল পায়, আছে আমাৰ এনে, কুকুৰক শিলগুটি মাৰিলে, কিবা কৰিলে, মানে আনক দুখ দি ছেডিষ্ট বুলি কয়। ছেডিষ্ট জানা তোমালোকে, দিজ আৰ কমন ৱৰ্ডছ। ছেডিষ্টবিলাকৰ নিচিনা যদি কোনোবাই, মানে সি এইটো কৰিয়ে ভাল পায়, সেইকাৰণে যদি কোনোবাই ভুল কৰিছে, why yet it is but like the thorn or briar which prick and scratch because they can do no other. তেতিয়াহ'লে তেওঁক আমি এটা কাইটৰ লগত তুলনা কৰিছে এনেকুৱা, the evil people who wrong just for their nature evil people has been compared to a briar or a thorny bush, যে তেনেকুৱা মানুহে বেলেগ একো কৰিব নোৱাৰে, সেইকাৰণে এইবিলাক কৰে, বেলেগ তেওঁলোকৰ কোনো বেলেগ কাম নাই,
বেলেগ গতিকে তেনেকুৱা মানুহৰ লগত লাগি আকৌ কি লাভ তেওঁ কৈছে দ্য মষ্ট টলাৰেবল চৰ্ট অফ ৰিভেঞ্জ ইজ ফৰ দ'জ ৰংছ হুইচ দেয়াৰ ইজ ন' ল টু ৰিমেডি এইখিনি মই অলৰেডি ক'লোঁ চ' এতিয়া মই যাম চাম হুৱেন দে টেক ৰিভেঞ্জ আৰ ডেজায়াৰাছ দ্য পাৰ্টি শুড ন' হুৱেন্স ইট কাম চ' আই হেভ অলৰেডি গিভেন আ হিণ্ট অন দিছ এজ ৱেল যে কিছুমান মানুহে যেতিয়া ৰিভেঞ্জ লয় এইটো মষ্ট ডেজায়াৰাছ ৰিভেঞ্জ বুলি কৈছে যে মই ছাপ'জ প্ৰতিশোধ ল'ম যেনে মই এটা কলিগৰ উদাহৰণ দিলোঁ ডেজায়াৰাছ পাৰ্টি শুড ন' মই পিছফালৰ পৰা আঘাত কৰিব নালাগে মই অপজিট পাৰ্টি জানিব লাগে হুৱেন্স ইট কাম যে ই দেখোন মোৰ ওপৰত প্ৰমাণ গতাই আছে মই যে ইয়াক মিছা বুলি কৈ মই এই প্ৰমোশ্যনটো লৈছিলোঁ চ' আৰু বেলেগৰ লগত এনেকুৱা কৰিব নোৱাৰা আৰু এইবাৰ বাচিলে গতিকে দিছ ইজ দ্য মোৰ জেনাৰাছ ফৰ দ্য ডিলাইট ছিম টু বি নট ছ' মাছ ইন ডুইং দ্য হাৰ্ড এজ ইন মেকিং দ্য পাৰ্টি ৰিপেণ্ট কিয়নো এনেকুৱা ৰিভেঞ্জ মই কিয় কৰোঁ মোৰ ৰিভেঞ্জ লোৱা আনন্দটো এয়াত নহয় যে আই এম গোয়িং টু হাৰ্ম মাই অপজিট পাৰ্টি that who has already done a wrong with me, I am going to retaliate, I am going to harm him more than the harm. I emphasize that he should remorse. তেওঁ অনুতাপ কৰক তেওঁক মই বুজাই দিম যে এইটো কথা ক'ব নালাগে চ' মোৰ ৰিভেঞ্জৰ উদ্দেশ্য হ'ব লাগে টু মেক দ্য অপজিট পাৰ্টি ৰিমৰ্ছ নট টু হাৰ্ট দ্য অপজিট পাৰ্টি চ' বেকনে সেইটো কৈছে যে তোমালোকে নিজৰ ভাষাত লিখিবা ইফ ৰিভেঞ্জ ইজ একচেপ্টেবল হোৱাট টাইপ অফ ৰিভেঞ্জ should be there according to Bacon. So this revenge is desirous. অৰ্থাৎ তেওঁ এইটোৱে কৈছে যে অপজিট পাৰ্টিয়ে জানিব লাগে বাট বেছ এণ্ড ক্ৰাফটি কাৱাজ আৰ লাইক দ্য এৰো ডেট ফ্লাইট ইন দ্য ডাৰ্ক কিন্তু কিছুমানে কেনেকুৱা ৰিভেঞ্জ লয় পিছফালৰ পৰা আঘাত কৰে আৰু তেওঁলোকক কি বুলি কৈছে কিহৰ লগত তুলনা কৰিছে বেছ এণ্ড ক্ৰাফটি কাৱাৰ্ডছ ভেৰুৰ নিচিনা তেওঁলোক কাৱাৰ্ড তেওঁলোক ইউজলেছ কাৱাৰ্ড বেছ ভেৰি ডিগ্ৰেডেড আর লাইক দ্য এৰো ডেট ফ্লাইড ইন দ্য ডাৰ্ক আন্ধাৰত মাৰি দিছোঁ কাৰ গাত পৰিল তেনেকুৱা উগ্ৰপন্থীৰ গুলিৰ নিচিনা নাথিং জাষ্টিফাইজ টেৰৰিজিম মোক কোনো হাৰ্ম কৰা নাই মই যাই গুলিয়াই দিম চ' সেনেকুৱা হৈছে মানে বলিক নোৱাৰি দুৰ্বলীক অত্যাচাৰ কৰাৰ নিচিনা গতিকে বেকনে ইয়াত এইটো মানা কৰিছে বেকনে কৈছে যে নহয় ৰিভেঞ্জটো এইকাৰণে লোৱা তেওঁ যাতে অনুতাপ কৰে আৰু এনেকৈও ল'ব দিছে যাতে তুমি আকৌ তোমাক যাতে সেই ৰিভেঞ্জটো লোৱাৰ কাৰণে তুমি যাতে আইনৰ মেৰপাকত নপৰা নহ'লে তোমাৰ দুটা শত্ৰু হৈ যাব এগেইন ইউ উইল বি কট বাই দ্য ল এণ্ড অলৰেডি ইউ হেভ এন এনিমি চ' কিমান মিনিট হ'ল 17 মিনিট হ'ল হৈছে অকণমান আছে Cosmas, Duke of Florence, had a desperate saying against perfidious or neglecting friends as if those wrongs were unpardonable. So what did Cosmas say? এনেকুৱা কুৱেশ্যন হ'ব পাৰে কচমাছে কি কৈছিল কাৰণ বেকনে এখনত কৈছে কচমাছে কি কৈছিল যে তোমাক যদি শত্ৰুৱে অন্যায় কৰিছে এইটো লেছ পাৰ্ডনেবল বুলি কৈছিল আনপাৰ্ডনেবল এইটো একচুৱেলি ক্ষমা কৰিব নোৱাৰি যে শত্ৰুৱে আমাক কিবা ভুল কৰিছে আৱাৰ এনিমিজ ডু ৰং টু আছ ইউ ন' ইট কেন be acceptable but if our friends do wrong to us Cosmos said that it is unpardonable you shall read আৰু তুমি পঢ়িছা that we are commanded to forgive our enemies আমি শত্ৰুক ক্ষমা কৰি দিবলৈ আমাক কৈছে you never read কিন্তু তুমি কেতিয়াও পঢ়া নাই Bacon is addressing his readers that we are commanded to forgive our friends কিন্তু কত লিখা নাই যে আমি আমাৰ বন্ধুক ক্ষমা কৰি দিব লাগে চ' তেওঁ কচমছৰ যদিও উদাহৰণটো দিছে যে চ' হুইচ তোমালোকৰ একৰ্ডিং টু কচমছ হুইচ wrongs are not pardonable এনেকৈ কুৱেশ্যন আহিব পাৰে 2 মাৰ্কৰ চ' wrongs that are done by our friends as per the perspective of Cosmos those are unpardonable কিন্তু বেকনে কি কৈছে চোৱা যদিও কচমছে যদিও কৈছে যে আমি শত্ৰুক ক্ষমা কৰি দিলেও বন্ধুক ক্ষমা কৰি দিব নালাগে কিন্তু ইয়াত জবৰ কথা এটা কৈছে এলিউশ্যন এগেইন দেয়াৰ ইজ এন এলিউশ্যন জব বাট ইয়েট দ্য স্পিৰিট অফ জব ৱাজ ইন এ বেটাৰ টিউন বাট বেকন প্ৰিফাৰ্ছ দ্য স্পিৰিট অফ জব ৱাজ দ্য মোষ্ট knowledgeable person God loved him so well চ' জবে কি কৈছিল আমি যদি বাইবেলত চাওঁ তেওঁ কি কৈছিল চোৱা Shall we take good at God's hands and not be content to take evil also?
যে আমি সদায় ভগৱানৰ হাতত ভালখিনি ল'ম নেকি, বেয়াখিনি নলওঁ নেকি? আমি ভগৱানে সদায় ভাল দিব বুলি কিয় ভাবিছোঁ? বেয়াখিনিওতো আমি ল'ব লাগিব। এণ্ড অফ ফ্ৰেণ্ডছ ইন এ প্ৰপৰ্চন। অফ ফ্ৰেণ্ডছ, আৰু বন্ধুৰ পৰাও তেনেকুৱা। আমাৰ বহুত বন্ধু আছে, বহুতে আমাক হেল্প কৰে, বহুতে আমাক ভাল কয়, ভাল ভাবে। দুই এজন বন্ধুৱে আমাক বেয়া ভাবে, আমি সেইটোৱে একচেপ্ট কৰি ল'ব লাগিব। গতিকে ইয়াত আমাৰ ভাগৱত গীতাটো কৈছে যে আমাৰ দুখ কিয় হয়। ইন গীতা অলছ' ইফ ইউ ৰিড, তোমালোকে বুজি, আমাৰ দুখ কিয় হয়? এইকাৰণে দুখ নহয় যে মোৰ আজি 40 লাখ টকা ধাৰ হৈ গ'ল, মই জেলত গ'লোঁ, কি হ'ল মোৰ, চব ধ্বংস। এইকাৰণে দুখ নহয়। দুখ হয় এইকাৰণে ডেট আই কেনট একচেপ্ট ইট। এনেকুৱা ধাৰ বহুতৰে হৈছে, বহুতেই জেলত গৈছে, বহুতে ছুইচাইড কৰিছে। আজি মোৰ ভাইটি, মোৰ দেউতাৰ কিবা এটা হ'লে মই মানি ল'ব নোৱাৰোঁ, বহুতৰ দেউতাকৰ এনেকুৱা হৈয়ে আছে। ভাগৱত গীতাটো কৈছে যে দুখটো এইকাৰণে নহয় যে দুখ হৈছে বিকজ উই কাণ্ট একচেপ্ট ইট। আমি সুখ দুখ সমানে একচেপ্ট কৰিব পাৰিব লাগিব। এণ্ড অফ ফ্ৰেণ্ডছ ইন এ প্ৰপৰ্চন। গতিকে বন্ধুৱেও আমাক কেতিয়াবা ভাল কৰিছে, কেতিয়াবা বেয়া কৰিছে। গতিকে এই বস্তুখিনি আমি উই শুড একচেপ্ট। ৰিভেঞ্জ এগেইন ইজ ওৱান thing to be discouraged according to Bacon. This is certain that a man that studied revenge keeps his own wounds green, which otherwise would heal and do well. ইয়াতে আকৌ এটা ভেৰি ভেৰি তোমালোকৰ এক্সপ্লেনেশ্যনো আহিব পাৰে। খুব ভাল কথা এটা কৈছে যে this is certain that a man that studied revenge, যে revenge, one who is, suppose someone does wrong to you, if you keeps on moving your head, inside it, and you are very having an insatiable task to take, retaliate that action. This is one kind of that you have a wound and it is not going to recover. This is certain that a man that studied revenge, যে ৰিভেঞ্জ হাতত লয়, keeps his own wounds green, নিজৰে যিখিনি ক্ষয় ক্ষতি এইখিনিও সদায় গ্ৰীণ, সদায় কেঁচা ঘাই হৈ থাকে, which otherwise would heal, আৰু যদি তেওঁ এইখিনি এৰি দিলে হয় এইখিনি শুকাই গ'লেহেঁতেন, and do well, আৰু ভাল হৈ গ'লেহেঁতেন। যেনে মই এটা সৰু উদাহৰণ দিছোঁ যে মই এজন মানুহক বেয়া পাওঁ, মই এজন মানুহক খুব খং কৰি আছোঁ, এই খংটোৱে মোৰ বুকুত মোকে ক্ষতি কৰি আছে। এই মানুহজনে কিজানি গমেই পোৱা নাই যে তেওঁৰ ওপৰত মোৰ খং উঠি আছে। গতিকে এই বস্তু যিটো প্ৰতিশোধ পৰায়ণ মনোভাৱ, দিছ একচুৱেলি হাৰ্মছ আছ। প্ৰাইভেট ৰিভেঞ্জটো তেওঁ কিছু পৰিমাণে একচেপ্টেবল বুলি কৈছে। তাৰপাছত পাব্লিক ৰিভেঞ্জ আৰ ফৰ দ্য মোষ্ট পাৰ্ট ফৰ্চুনেট। ইয়াতে তোমালোকৰ এটা কুৱেশ্যন হ'ব পাৰে যে বেকান টু ছাম এক্সটেণ্ট ছাপৰ্টেড পাব্লিক ৰিভেঞ্জ, হোৱাট আৰ দ্য এক্সাম্পলছ হি given? This is death of Caesar, death of Pertinax, and death of Henry III of France. তাৰপিছত এইখিনি মই আগতে কৈছোঁ, নে ৰেডাৰ ভিণ্ডিকটিভ পাৰ্চনছ লিভ দ্য লাইফ অফ উইচেছ হু এজ দে আৰ মিচিফিয়াছ, এণ্ড দে ইনফৰ্চুনেট। এইখিনি এছেখন শেষ হ'ল, এই পাঁচটাই এছেখনত। তোমালোকে অকল এছেখনেই নহয়, ইয়াৰ প্ৰত্যেকটা বস্তু, আই এম কামিং বেক টু দ্য ফাৰ্ষ্ট লাইন। যেনে আমি যদি প্ৰথম লাইনটো চাবলৈ যাওঁ, ইয়াত কি কৈছে, ৰিভেঞ্জ ইজ এ কাইণ্ড অফ ৱাইল্ড জাষ্টিছ। এইটো এটা মেটাফৰ। দিছ ভেৰি ফাৰ্ষ্ট চেণ্টেন্স ইজ এ মেটাফৰিকেল চেণ্টেন্স। এতিয়া তোমালোকে হোৱাট ইজ মেটাফৰ, হোৱাট ইজ চিমিলি, অৰ্থাৎ মেটাফৰ মানে হৈছে ৰূপক আৰু চিমিলি মানে হৈছে উপমা। যেনে মই যদি কওঁ নৰেন বিজনীৰ বাঘ, এইটো কিন্তু ৰূপক, কিয়নো আমি এজ, লাইক এইবিলাক যেতিয়া দুটা বস্তুৰ মাজত আমি তুলনা কৰোঁ, যেনে অ' মাই লাভ লাইক এ ৰেড ৰেড ৰ'জ, এই মোৰ প্ৰিয়সী গোলাপ ফুলৰ দৰে। মোৰ প্ৰিয়সী বেলেগ, গোলাপ ফুলটো বেলেগ, এজনী ছোৱালী এটা গোলাপ ফুল, কিন্তু দুয়োটাই সুন্দৰ, এনেকুৱা কিছুমান মিল থাকিব পাৰে। কিন্তু তাক আমি মোৰ বাগিচাৰ গোলাপ ফুলটো চন্দ্ৰৰ দৰে, তেতিয়া চিমিলি। আৰু যদি মেটাফৰ, যেনে নৰেন বিজনীৰ বাঘ, বিজনীখন এখন জংঘল হৈ গ'ল, নৰেন এটা বাঘ হৈ গ'ল, বাঘ আৰু নৰেন একে, জংঘল আৰু বিজনী একে, তাত বহুত চিমিলি থাকে, এক্সটেণ্ডেড এটা
মানে আমি দকে ভাবিব লাগে চ' মেটাফৰ ওৱান কেৰেক্টাৰিষ্টিক অফ মেটাফৰ ইজ অলছ' ফিলচফিকেল ইনচাইট চ' ইয়াতো ৰিভেঞ্জ ইজ এ কাইণ্ড অফ ৱাইল্ড জাষ্টিছ ৰিভেঞ্জ হেজ বিন কম্পেয়াৰ্ড টু জাষ্টিছ বাট what টাইপ অফ জাষ্টিছ ৱাইল্ড জাষ্টিছ চ' ৰিভেঞ্জ হেজ বিন গিভেন এন এনিমেলিষ্টিক ইম্পালছ গতিকে এনেকুৱা ক্ৰিয়েটিভিটি তোমালোকে মানে কৰি যাব লাগিব নেক্সট ইয়াতে আকৌ কি আছে a kind of wild justice which the more man's nature runs to the more ought law to weed it out so ww sound repeated hoise yak ami ki buli ko assonance buli ko ba alliteration when a consonantal sound is repeated in a line or a nearby line it is called alliteration so yate bibhinno rhetorical techniques ase gotike tumaloke eibilako study koribo lagibo tar question ahi jabo pare ketiaba ha আৰু বেসিক্যালি ইয়াত তোমালোকৰ লিটাৰেল কুৱেশ্যনো আহিব আৰু ক্ৰিটিকেল কুৱেশ্যনো আহিব পাৰে সাপোজ তোমালোক এনেকুৱা আহিব পাৰে বেকন সেজ দ্যাট পাব্লিক ৰিভেঞ্জ ইজ সাপোজ ইয়াতে কি আছে এনেকৈ আহিল সাপোজ পাব্লিক ৰিভেঞ্জ আৰ ফৰ দ্য most part fortunate why does বেকন say that public revenges are fortunate so you have to give your own thoughts গতিকে তোমালোকে প্লিজ ইউ বি ক্ৰিটিকেল তোমালোকে অকল এছেখন পঢ়া তাত যি আছে সেয়ে লিখা সেইকাৰণে তোমালোকে মাৰ্ক নোপোৱা ইয়াত বাৰু কি ক্ৰিটিকেল হ'ব ইয়াৰ কুৱেশ্যনবিলাক শ্বৰ্ট হ'ব 2 মাৰ্কছৰ হু ইজ চলোমন এনেকুৱা হ'ব পাৰে বা হোৱাট ইজ দ্য মেইন আইডিয়া অফ ৰিভেঞ্জ একৰ্ডিং টু বেকন 5 মাৰ্কছৰ চ' তোমালোকে ক'লা যে ৰিভেঞ্জ ইজ নট এ ইয়াতে ৰিভেঞ্জক এনকাৰেজ কৰা নাই কিন্তু পাব্লিক ৰিভেঞ্জটো কিছু পৰিমাণে তেওঁ গ্ৰাহ্য কৰিছে আৰু কিছু ক্ষেত্ৰতো ৰিভেঞ্জক এনকাৰেজ কৰিছে কিন্তু ৰিভেঞ্জটো কেনেকৈ ল'ব লাগে যাতে অপজিট পাৰ্টিৰ হাৰ্ম নহয় কিন্তু অপজিট পাৰ্টিয়ে বুজি পায় দ্বিতীয়বাৰ সেই কামটো নকৰে চ' এজ পাৰ দ্য আইডিয়া অফ বেকন ইফ ৰিভেঞ্জ ইজ একচেপ্টেড ইট ৰিভেঞ্জ শুড বি টেক ইন such a way that the opposite party the emphasis should be more on making the opposite party remorse than the intention of doing harm to the opposite party so এনেকৈ নিজে যি ভাবা এনেকুৱা লিখিলে হ'ল ঠিক আছে এতিয়া 27 মিনিট হ'ল মই and I am using Assamese language because I am going to give it to my channel so মই আমাৰ কলেজৰ 4th চেমৰ গ্ৰুপতো পঠাম বাৰু কিন্তু বেসিক্যালি I am using vernacular language as well কিয়নো এইটো মই এটা ব্ৰডাৰ ষ্টুডেণ্টৰ কাৰণে বনাইছোঁ কিছুমান এনেকুৱা ল'ৰা ছোৱালী আছে এতিয়াও মানে অসমীয়াত বুজাই দিলে বেছি ভালকৈ বুজি পায় চ' অ'কে এণ্ড তোমালোকক মই যদিও গ্ৰুপত পঠাম I can do a class without using vernacular if you want you contact me though I have exam duty tomorrow and admission duty তাৰ মাজতে মই কৰি দিব পাৰিম অ'কে চ' ঠিক আছে আকৌ এবাৰ তোমালোকৰ এক্সাম আহি আছে 4th চেমৰ এইখন এখন ভেৰি ইম্পৰ্টেণ্ট আছে তোমালোকৰ যিখন ইংলিছ প্ৰ'জ যিখন পেপাৰ ENGMAJ 2054 চ' গোটেই বড়োলেণ্ড ইউনিভাৰ্চিটি যিমান 4th চেমৰ ষ্টুডেণ্ট আছে ভিডিঅ'টো চাবা বুলি আশা কৰিলোঁ আৰু ইংলিছ লিটাৰেচাৰ এ পেজ বাই MPD এইটো ছাবস্ক্ৰাইব কৰি দিবা চ' বেছি ক্ৰিটিকেলি মই যোৱা নাই লাইন বাই লাইন মই এক্সপ্লেইন কৰি দিছোঁ ঠিক আছে থেংক ইউ গুড নাইট